কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাৰ নেতৃত্বত এটা দলে আহি অতৰ্কিত অভিযান চলাই আমিনগাঁও জয়গুৰুৰ তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা একাংশ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযানকালত দুখন অবৈধ ফাৰ্মাচী বন্ধ কৰি দিয়ে ঔষধ পৰিদৰ্শকৰ দলটোৱে। ইফালে নথিপত্ৰৰ বিসংগতি থকা কেইবাখনো ফাৰ্মাচীক সম্পূৰ্ণ নথিপত্ৰ সোমবাৰৰ ভিতৰত ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ঔষধ পৰিদৰ্শকৰ দলটোৱে। অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাই চলোৱা এই অভিযানক আদৰণি জনাইছে সচেতন মহলে। আমি আজি আমি ৰুটিনলি আমি বহুত জেগাত আমি অভিযান চলাই আহিছিলোঁ, কিন্তু এইখিনি অঞ্চলত আমি এটা স্পেচিয়েল আমি কমপ্লেইন পাইছিলোঁ যে ইয়াতে কাৰোবাৰ ফাৰ্মাচিষ্ট নাথাকে বা এনেকুৱা ধৰণৰ, আৰু সেইকাৰণে আমি চাব আহিলোঁ। তো চাওঁতে আমি যিখিনি পাইছোঁ সেইখিনি ৰেকৰ্ড কৰি লৈছোঁ। ইয়াতে আমি এখন দোকানৰ অনুজ্ঞাপত্ৰ আমি লাইচেঞ্চ যোনখন আমি দিওঁ সেইখন পোৱা নাই, সেইকাৰণে সেইখন দোকান আমি বৰ্তমান বন্ধ কৰি দিছোঁ। বাকীখিনি তেওঁলোকৰ অনুজ্ঞাপত্ৰ পাইছোঁ আৰু যি আছে আমি সেইখিনি নোট কৰি লৈছোঁ। সেইখিনি মই মোৰ ছিনিয়ৰ অফিচাৰলৈ সেইখিনি মই তাৰপিছত জনাম। গাফিলতি একচুৱেলি আমাৰ সেইটো ডিছক্ল'জ কৰিব অকণমান নোৱাৰোঁ আমাৰ এক্টৰ আণ্ডাৰত। সেইকাৰণে মই লিখি লৈছোঁ, সেইখিনি মই ছাৰক জনাই দিম। ফাৰ্মাচিষ্ট ইয়াতে আমি এইখনৰ পালোঁ, দুখনৰ ফাৰ্মাচিষ্ট পোৱা নাই, বাকী কেইখনত ফাৰ্মাচিষ্ট প্ৰেজেণ্ট। আপোনাৰ নাম কি? লাইচেঞ্চ আছিলে কিমান দিনৰ পৰা চলাই আছে? 5 বছৰ। আপুনি ফাৰ্মাচিষ্ট নেকি? আপুনি ফাৰ্মাচিষ্ট নেকি? মই নহয়, আপুনি কি হয় তেনে? মই মালিক হা? নাম দিয়া নাই, এনেই লাইচেঞ্চত আছে চিএম ফাৰ্মা। আপুনি ফাৰ্মাচিষ্ট নেকি? আপুনি ফাৰ্মাচিষ্ট নেকি? ফাৰ্মাচিষ্ট নাই, কিমান দিনৰ পৰা চলাই আছে ফাৰ্মাচিষ্ট নোহোৱা? 1 বছৰ হৈছে। আৰু লাইচেঞ্চ নোহোৱাকৈ লাইচেঞ্চটো হ'লচেলৰ, তাৰমানে এতিয়া বৰ্তমান পইচা পাতি নাই কাৰণে কৰিব পৰা আপুনি নাই। ৰিটেইল বিক্ৰী কৰি আছে? এই টুকটাক এটা দুটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।